আমি ভগ্নাংশৰ পূৰণ কৰি আছো ভগ্নাংশৰে দুটামান কথা কৈ লওঁ ইয়াতে ধৰি লোৱা এটা ভগ্নাংশ লৈছা আধা পূৰণ আধা দুই ভাগৰ এক পূৰণ দুই ভাগৰ এক একদম সহজ উদাহৰণ লওঁ আৰু এইটো সহজ উদাহৰণৰ পৰা আমি যিখিনি কথা শিকিম সব ভগ্নাংশতে এইখিনি খাটে উত্তৰ কি হ'ব 2 পূৰণ 2 তলত আহিল 4 1 পূৰণ 1 ওপৰত আহিল 1 ঠিক আছে এই সংখ্যাকেইটা মন কৰা আধা এটা চকলেট আছে এক টুকুৰ চকলেট আছে তাৰে হাফ দুই পিস কৰিছা আৰু তাৰ পিছত সেই তাৰে এক পিস লৈছা আৰু তাৰ আধা কৰিছা উত্তৰটো কি হ'ল 1/4 4 ভাগৰ 1 ভাগ উত্তৰটো যেটো আৰম্ভ কৰিছিলা যেটো ভগ্নাংশৰে আৰু যেটো ভগ্নাংশৰে পূৰণ কৰিছিলা হিহৰ দুইটাতকে ই সৰু মানে যেতিয়া পূৰণ কৰা নৰমালি ডাঙৰ সংখ্যা গোটা সংখ্যা বিলাকক যেতিয়া আমি পূৰণ কৰো কি হয় ডাঙৰ সংখ্যা এটা পোৱা 2 পূৰণ 3 সমান 6 ডাঙৰ সংখ্যা এটা পাই গলা 2 আৰু 3 তকৈ ডাঙৰ ধৰি লোৱা তুমি 6 পূৰণ 10 60 পাবা সেইটো ডাঙৰ ভগ্নাংশত উল্টা ভগ্নাংশক যেতিয়া ভগ্নাংশৰে পূৰণ কৰা যেটো উত্তৰ আহিব সেইটো সৰু উল্টা টাইপ ন কিন্তু তেনেকুৱা হয় তুমি এই আগতে যে চকলেটৰ ছবিটো ভাবিছিলো সেইটো ভাবা আগৰ ভিডিওটো চাবা দেখিবা আলটিমেটলি তোমালোকে এটা সৰু পিস হে পাবা যেতিয়া পূৰণ কৰা এইটো হল এটা নিয়ম যে উত্তৰটো যেটা ভগ্নাংশ পূৰণ কৰি উত্তৰটো পাইছা উত্তৰটো তাতকে সৰু হয় এতিয়া আমি অপ্ৰকৃত ভগ্নাংশ চাও ইম্প্ৰপাৰ 2 আৰু 1/3 পূৰণ 3 আৰু 3/4 ওকে এইটো কি হ'ব এইটোকো পূৰণ কৰাৰ আগতে তোমালোকে প্ৰথমতে হিয়তক ভগ্নাংশ কৰি ল'ব লাগিব গোটা পাৰ্টটো নোহোৱা কৰিব লাগিব এইটোত কি হ'ব 3 3 দুগুণ 6 6 যোগ 1 সমান 7 পূৰণ 4 3 গুণ 12 12 3 12 প্লাস 3 সমান 105 ওপৰত আৰু তলত 4 এতিয়া 105 নহয় 15 মই আগৰ এই 105 যে 15 আৰু পূৰণ 105 হ'ব সেইটো কথা ভাবিছো 15 আৰু 7 এটা স্টেপ আগবাঢ়ি গৈছে মোৰ মনটো এতিয়া কি হ'ব ইহতক যদি পূৰণ কৰা 3 পূৰণ 4 সমান 12 15 7 গুণ 105 ইয়াক যদি ইম্প্ৰপাৰ কৰা এইটো এটা ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ তাক এতিয়া আমি মিশ্ৰ নাম্বাৰ কৰিম কি হ'ব 12 টো কিমান বাৰ যাব 12 7 গুণ 105 7 হ'ল দুগুণ 12 7 গুণ নহয় 12 8 গুণ কিমান 96 12 9 গুণ 108 গতিকে 12 8 গুণ যাব 96 আৰু 9/12 হয়নে এইটো 12 8 গুণ 96 96 আৰু 9 105 হয় দিয়া এইটো ইচ্ছা কৰিলে তোমালোকে সৰু কৰিব পাৰা 9 আৰু 12 ইচ্ছা কৰিলে 12 ভাগৰ 9 দুইটাই 3 ৰে হৰণ যায় গতিকে এইটোত পাবা তোমালোকে 8 9 3 ৰে হৰণ কৰিলে 3 12 3 ৰে হৰণ কৰিলে 4 গতিকে কি পালো আমি যেতিয়া ইম্প্ৰপাৰ কেনেকৈ পূৰণ কৰে সেইটো শিকিলো আৰু এটা দেখিলো সেই গোটা সংখ্যাটো যে পাবা উত্তৰত সেই গোটাটো এই দুইটা গোটাতকৈ ডাঙৰ হ'ব আগতে আমি কি কৈছিলো যে দুটা যেতিয়া গোটা সংখ্যা পূৰণ কৰা উত্তৰটো ডাঙৰ হয় 2 পূৰণ 3 সমান 6 2 পূৰণ 3 সমান 6 গতিকে যেতিয়া পূৰণ কৰিছা দুটা ফ্ৰেকশন দুটা ভগ্নাংশ সেই গোটা পাৰ্ট দুটাতকৈ উত্তৰৰ গোটা পাৰ্টটো ডাঙৰ হ'ব আৰু ভগ্নাংশটো সমান বা সৰু হ'ব এটো কিবা এটা ভুল কৰিলো নেকি আমি 15 8 গুণ 105 ন এইটো 8 12 8 গুণ 96 4 আৰু 9 এইটো 3 গলে 3 12 3 গলে 4 একে পালো ঠিক আছে একে পালো আৰু যদি একে পালো গতিকে তেনেকৈ তোমালোকে কিতাপত আৰু এটা মান উদাহৰণ আছে যেন পাইছো এটা দুটা মান সেই কিতাও চাই লবা